Hello everyone, welcome back to a new vlog. আজি হৈছে মোৰ ঘৰত লাষ্ট দিন, কাইলৈ মই আকৌ ৰিটাৰ্ণ হ'ম। তো ভাবিলোঁ আজি ঘৰত চুঙা চাউল আৰু চুঙাত দিয়া মাংস খাওঁ। তো সেইকাৰণে ভাইটিহঁতে ৰাতিপুৱাই আজি বাঁহ কাটি আছে। আমাৰ ঘৰৰ পাছফালে মানে কেইজোপামান বাঁহ গছ আছে। তো তাকে এতিয়া আমি যোগাৰ কৰি আছোঁ চুঙা চাউল আৰু চুঙাত দিয়া মাংস খাবলৈ। আপোনালোকে মোৰ ভ্লগটো শেষলৈকে চাই থাকিব। কোনডালে খায় জানে বাঁহ বাঁহ খালে অ এইটো বাঁহত খাই চাগে সৰু সৰু অ এইটোতে খাই সৰু সৰুটোত হ'ব এইটোৱে হ'ব এইটোৱে হ'ব কোনডাল পাহৰি গ'ল ইয়াতে কোনোবা এডাল আছে পাতলা সিহঁতে বনাই হৈ যাব সেইটো ইমান নালাগে ন কাটি নলবি দেই ভয় লাগে যদি ফালে নহয় তোক এয়া বাঁহৰ চুঙা কটা হ'ল এয়া মই মেগী বনাই আছোঁ মেগী খাই মেলি মই এতিয়া ভাত পানী বনাবলৈ যোগাৰ কৰিম এয়া হাঁহ মাংস বনাম এতিয়া কোমোৰা লগত গ'ল তাই হৈ গ'ল নাছিল নাচা নাই এয়া মই হাঁহ মাংস বনাই আছোঁ কোমোৰাৰ লগত দিনতে বনাই দিলোঁ ৰাতিলৈ মানে চুঙাত দিয়াও বনাব আছে যে সেইকাৰণে এয়া চাক পাৰ পোৱালি ডিম আমাৰ ঘৰত মানে পাৰ বহুত আছে তাহাঁতৰ ডিমকেইটা মানে পৰি গৈছিলে ইয়াতে থৈ দিয়া হৈছে এয়া মই ৰিল বনাবলৈ অলপ ৰেডি হৈ আছোঁ ঘৰতে আৰু ঘৰতে অলপ বোলে ফিলা ব্লগ আমি কিয় বনাম এয়া মই ভাত পানী বনাই আজৰি হৈ দুটামান ৰিলছো বনাই ল'লোঁ যিহেতু ঘৰত থাকিলে মানে ভালদৰে মেখেলা চাদৰ পিন্ধি মানে ভিডিঅ' বনোৱা হয় আৰু তো সেয়া আৰু এতিয়া আবেলি অলপ আমি ওলাইও যাম তো ঘৰত থকা কেইদিন মানে যি পাৰোঁ অলপ অলপ ভিডিঅ' কৰি ৰাখিছোঁ আৰু আপোনালোকে চাই থাকিব এয়া লালুক দেখিছেনে কি ধুনীয়াকৈ মানে শুই আছে সি এনেদৰে মানে মানুহৰ গাত লাগি লাগি হৈ খুব ভাল পায় আৰু আমি এতিয়া বজাৰৰ ফালে অলপ ওলাই আহিছোঁ যিহেতু কাইলৈ যামগৈ সেইকাৰণে অলপ ভাইটিহঁতৰ লগত ওলাই আহিছোঁ এনেই ফুৰিবলৈ এয়া মই এটা দাহি চাহটো খাই লৈছোঁ লগতে আমুল কুলৰ লগত দাহি ভাল্লা ঘৰত আহিয়ে কামত ষ্টাৰ্ট হৈ গ'লোঁ এতিয়া মই বনাম চিকেন এনেকৈ চুঙাত দিবলৈ মানে লগতে অলপ লাই শাকো দি দিম এনেকৈ মেৰিনেশ্যন কৰি লৈছোঁ প্ৰথমতে নহৰু আদা পিঁয়াজ দি আপোনালোকে এনেকৈ বনাই খাই চাব বহুত টেষ্টি হয় খাবলৈ একো লগাব মানে আহিব
এয়া দেখিলে নহয় মই সকলোখিনি ভালদৰে মিক্স কৰি লৈছোঁ আপোনালোকে বেলেগ মছলাও দিব পাৰে বাট আমাৰ ঘৰত মানে মছলা কমকৈ খায় সেইকাৰণে আমি মছলা দিয়া নাই এনেদৰে আৰু মিক্স কৰি মেলি সকলোবোৰ চুঙাত এনেকৈ ভৰাই দিব লাগিব এয়া আমাৰ মাংসৰ চুঙাকেইটা ৰেডি হৈ গ'ল এইকেইটা এতিয়া জুইত পুৰি দিম এনেদৰে আমাৰ মাংসখিনি ৰেডি হৈ যাব এনেদৰে আমি চাউল চুঙাও বনাম চাউলখিনি সোমাই দিম তাতে এয়া আমাৰ চুঙা দিয়া মাংসখিনি ৰেডি হৈ গ'ল আমি এতিয়া উলিয়াবলৈ চেষ্টা কৰি আছোঁ কিন্তু অলপ কষ্টও হয় বাৰু সেইকাৰণে ভাইটিয়ে মানে দাহে কাটি দিছে আমাৰ চুঙাত দিয়া মাংস ৰেডি হৈ গ'ল দেখিছেনে কি ধুনীয়াকৈ সিজিছে আৰু খাবলৈও মানে বিৰাট টেষ্টি আছিল আপোনালোকে এনেকৈ ট্ৰাই কৰি চাব আৰু লাষ্টত অলপ নেমু চেপি দিব আমাৰ বহুত ভাল লাগিল খাই এইফালে আমাৰ চুঙা চাউলকেইটাও ৰেডি হৈ গ'ল The next day. আজি হৈছে নেক্সট ডে কালি ৰাতি একো ভিডিঅ' নকৰিলোঁ ভাত পানী খাই আমি শুই গ'লোঁ যিহেতু ৰাতিপুৱাই উঠি মানে আমাৰ যাব লগা আছিল এতিয়া আমি ৰাতিপুৱাই গৈ আছোঁ দুলীয়াজান হৈ আমি আহি ডিব্ৰুগড় পালোহি ডিব্ৰুগড়তে অলপ টাইম ৰখিম ইয়াতে ভাত পানী খাম এতিয়া আমি ফাৰ্ষ্ট সোমাম জুডিঅ'ত জুডিঅ'ত অলপ বজাৰ কৰি এতিয়া আমি আহিছোঁ নাগা কিটচেন ডিব্ৰুগড়ত থকা ভাত খাবলৈ আমি নাগা কিচেন পালোহি সকলোৱে মানে ইয়াত ভাল বুলি কয় তো আজি আমি ট্ৰাই কৰিবলৈ আহিলোঁ এয়া মই মেনুখন দেখাই দিছোঁ আপোনালোকে চাই ল'ব পাৰিব এয়া ফাইনেলি আমাৰ ভাত আহি গ'ল আমি দিছিলোঁ নাগামিজ পৰ্ক থালি খাবলৈ বাৰু টেষ্টিয়ে আছিল আমি বাৰু ভালে পালোঁ খাই আপোনালোকে আহিব পাৰে ইয়াত ট্ৰাই কৰিব পাৰে নাগামিজ পৰ্ক থালিটো এনেদৰে আমি খাই বৈ আকৌ ৰিটাৰ্ণ হ'লোঁ যোৰহাটলৈ আজি মোৰ ভ্লগটো ইমানেই আছিল আশা কৰোঁ সকলোৱে চাই ভাল পালে যি পাৰিলোঁ দেখালোঁ আৰু ঘৰত যোৱা কেইদিন